যে একাংকী নাট প্ৰতিযোগিতা আজি আপুনি উপস্থিত থাকিলে কি ক'ব? নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰীবাসী ৰাইজৰ সহযোগত যোৱা ৩২ বছৰে এই একাংকিকা নাট প্ৰতিযোগিতাখন প্ৰসন্ন নাৰায়ণ চৌধুৰীদেৱৰ স্মৃতিক যুগমীয়া কৰিবৰ কাৰণে অনুষ্ঠিত কৰি আহিছে আৰু এই নাটকৰ জৰিয়তে অসমত বহুত এনেকুৱা নাট্যশিল্পী ইতিমধ্যে ওলাইছে আৰু তেওঁলোকে প্ৰতিষ্ঠিত হৈছে আৰু যোৱা ৩২ বছৰে এই নাটকৰ আয়োজন কৰিবৰ বাবে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্নজনে তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছে। বিশেষকৈ ৰবীন চৌধুৰী, অমিয় বৰ্মন, প্ৰসন্ন কলিতাকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে আমাৰ মাজত এতিয়া নাই যদিও তেওঁলোকে এই প্ৰসন্ন নাৰায়ণ চৌধুৰীদেৱৰ স্মৃতিক যুগমীয়া কৰিবৰ কাৰণে এই নাট প্ৰতিযোগিতাৰ আয়োজন কৰি অন্তত তেওঁলোক ধন্য হৈছে। আজি এই অনুষ্ঠানটিত আজি নিশা ৮খন নাট ইয়াত মঞ্চস্থ হ'ব আৰু এই ৩ দিন ধৰি ইয়াত নাট সমাৰোহ হ'ব। গতিকে আমি আশা কৰিছোঁ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে নাটকৰ জৰিয়তে অসমীয়া সমাজৰ যিবিলাক অপায় অমংগল বা যিবিলাক সমাজত অতিকে জৰুৰী বিষয় বাৰ্তা হিচাপে সাধাৰণ মানুহৰ কাষলৈ লৈ যাব পৰা এটা উপায়। গতিকে নলবাৰী যিহেতু নাটকৰ গৱেষণাৰ মূলথলী, অসমৰ বিশেষকৈ পাঠশালা নলবাৰী নাটকৰ চিন্তা চৰ্চা, নাটকৰ চৰ্চা, নাটকৰ গৱেষণা এই সকলো কথাৰ মূলথলী। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাই আশা কৰোঁ নলবাৰীয়ে এই ধাৰা ভৱিষ্যতলৈ বৰ্তাই ৰাখিব। আমি যোৱা বছৰ এই প্ৰতিযোগিতাখনি কোভিডৰ কাৰণে ইয়াত অনুষ্ঠিত কৰিব পৰা নাছিল, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিযোগিতা আয়োজন কৰিব পৰা নাছিল। এইবাৰ অলপ কম সংখ্যক নাট ৩ দিনত অনুষ্ঠিত হ'ব যদিও অহা বছৰ আৰু ভালকৈ এই নাট প্ৰতিযোগিতাখনি তেওঁলোকে অনুষ্ঠিত কৰিব আৰু ই এটা অসমীয়া সমাজ ব্যৱস্থাৰ এটা ধাৰা। যিহেতু নাটকৰ জৰিয়তে বিভিন্ন বিষয় সমাজলৈ আমি লৈ যাব পাৰোঁ, সমাজ সংস্কাৰৰ দিশত আগবঢ়াৰ মূল কৌশল হিচাপে যিহেতু মহাপুৰুষ শংকৰদেৱে এই কলাটোকে মূল কলা হিচাপে লগত লৈছিল, আমি আশা কৰিছোঁ নতুন প্ৰজন্মই তাক আদৰিব আৰু বহু শিল্পী নাট্য জগতৰ অধ্যয়ন আৰু প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবাঢ়ি আহিব। সাম্প্ৰতিক সময়ত দেখা গৈছে যে নাট্য উদ্যোগত যথেষ্ট আঘাত হৈছে এই কৰোণাৰ যি সৃষ্ট পৰিৱেশ আৰু নাট্য দলসমূহে এতিয়াও নাট কৰিব পৰা নাই। থিয়েটাৰটো এবাৰ নহ'লে, ভ্ৰমণ থিয়েটাৰ নহ'লে, কিন্তু যাত্ৰা দলবিলাকেও এতিয়া নাট পৰিৱেশন কৰিব পৰা নাই। গতিকে এক আঘাত নাট্য জগতত, কি ক'ব? সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট দাবী যে অসমৰ যিসমূহ ভ্ৰাম্যমান থিয়েটাৰৰ নাট্যশিল্পী আছে, কলা কুশলী আছে, সকলোকে এককালীনভাৱে চৰকাৰে সাহায্য দিব লাগে। অসমৰ বিভিন্ন মঞ্চই অভিনয় কৰিবৰ কাৰণে অসমৰ বিভিন্ন ঠাইত নাটকৰ ৰিহাৰ্চেল কৰি তেওঁলোকে নাটকৰ অনুশীলন কৰি অসমৰ বিভিন্ন ঠাইলৈ সমাজ সংস্কাৰৰ কাৰণে এই নাটকসমূহ আগবঢ়াই লৈ যোৱা হয় আৰু বিভিন্ন ধৰণৰ তেওঁলোকে বিষয় লৈ নাটকসমূহ পৰিৱেশন কৰি সঁচাকৈ অসমীয়া সমাজৰ সাংস্কৃতিক দিশটোক চহকী কৰিছে। গতিকে অসম চৰকাৰৰ দায়িত্ব এই নাটক কৰা যিসকল ব্যক্তি, নাটক লিখা যিসকল ব্যক্তি আৰু কলা কুশলীসকলে, যিসকল শিল্পীয়ে ইতিমধ্যে আমাক ধন্য কৰি থৈ গৈছে, জাতিটোক ধন্য কৰি গৈছে, সেইসকলৰ কাৰণে সুকীয়া এটা ব্যৱস্থা থকাটো চৰকাৰৰ কৰ্তব্য। আৰু এনে অৱস্থা, কাৰণ কোভিড-19ৰ কাৰণে যোৱা বছৰ তেওঁলোকে নাটক পৰিৱেশন কৰিব নোৱাৰিলে, তেওঁলোকে নাট্য দলসমূহ ওলাই যাব নোৱাৰিলে। গতিকে তেওঁলোকৰ প্ৰতি সহানুভূতিশীল হৈ চৰকাৰে আঁচনি ঘোষণা কৰিব লাগে, সেই কথা পুনৰ আজি নলবাৰীৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। গৃহমন্ত্ৰীয়ে সেই অসমৰ জাতীয় আন্দোলনবিলাকক উপলুঙা কৰি থৈ গ'ল, এই সম্পৰ্কত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? নহয়, গৃহমন্ত্ৰীগৰাকীৰ বক্তব্যক আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। অসমৰ জনসাধাৰণে আন্দোলনৰ বাহিৰে আন্দোলন নকৰাকৈ একো পোৱা নাই। অসমত প্ৰত্যেকটো আন্দোলনৰ জৰিয়তেহে কিবা কিবি যদি আদায় কৰিবলৈ সক্ষম হৈছে বা আজৰি আনিবলৈ সক্ষম হৈছে। অসমত এখন IIT লাগে, অসমত এখন কলাক্ষেত্ৰ লাগে, অসমত কেন্দ্ৰীয় বিশ্ববিদ্যালয় লাগে, তাৰ কাৰণেও শ্বহীদ হ'ব লগা হয়। গতিকে দিল্লীয়ে আজিলৈকে আইজাৰ আমাক দিয়া নাই।
আন্দোলন কৰি ছাত্ৰ সন্থাই উপস্থাপন কৰাৰ পিছতো আইজাৰখন আমি নাপালোঁ। তাৰ মানে উচ্চ শিক্ষা প্ৰতিষ্ঠানকে ধৰি যিসমূহ কথা আচলতে আন্দোলন নকৰাকে পাব লাগিছিল তেনে কোনো কথা আমি কোনো এখন চৰকাৰৰ পৰাই পোৱা নাই। গতিকে এই আন্দোলনটোক অসমীয়া জাতিৰ মূল কাঠামো ৰক্ষা কৰা, জাতীয় আন্দোলনসমূহক ভেঙুচালি কৰা অমিত শ্বাহক আমি গৰিহণা দিছোঁ আৰু তেখেতৰ বক্তব্যক গৰিহণা দিছোঁ। আৰু সোঁৱে বাৱে আন্দোলন কৰা ব্যক্তি, আন্দোলন কৰিয়ে মন্ত্ৰিত্ব লোৱা ব্যক্তি দুগৰাকীক বহাই লৈ এনে কথা কোৱাটো কিমান যুক্তি প্ৰমাণ হৈছে এই কথাটো অসমৰ ৰাইজে বিবেচনা কৰিব। অসমৰ জনসাধাৰণে এনেধৰণৰ ব্যক্তিত্বক কেতিয়াও বিচৰা নাছিল। কাৰণ অসম আন্দোলন বা পৰৱৰ্তী পৰ্যায়ৰ আন্দোলনৰ সমূহৰ জৰিয়তে প্ৰতিষ্ঠিত হোৱা ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰী হৈ আছে। সদৌ অসম ছাত্ৰ সন্থা বা আন সংগঠনত থাকি কাম কাজ কৰি জাতীয় স্বাৰ্থক আগবঢ়াই নিম বুলি প্ৰতিশ্ৰুতি দি তেওঁলোকে মন্ত্ৰী হৈছিল। গতিকে আন্দোলনসমূহক ভেঙুচালি কৰা, আন্দোলনৰ উপলুঙা কৰা আৰু আন্দোলনৰ জৰিয়তে হোৱা শ্বহীদসকলক প্ৰতিটো আন্দোলনত আমাৰ এছাম ব্যক্তিক পুলিচে হয় গুলীয়াই মাৰিছে, লাঠিৰে কোবাই মাৰিছে, বুকুত গুলী কৰি হত্যা কৰিছে। এইসকল ব্যক্তিক অপমান কৰাটো ইয়ে চূড়ান্ত অপমান আৰু অসমীয়া জাতি ইয়াক কেতিয়াও নাপাহৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই বক্তব্যৰ প্ৰতিবাদ কৰি মই ক'ব খুজিছোঁ যে অসমীয়া জাতিয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব আৰু অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে একত্ৰিত হৈ ক'ব, তেওঁলোকক মাৰ বান্ধি থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ভৱিষ্যতে এই অপব্যাখ্যা, এই কেন্দ্ৰীয় মন্ত্ৰীৰ যিটো অহংকাৰ, এই অহংকাৰ সৰ্ব কৰিবৰ কাৰণে অসমৰ জনসাধাৰণে পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।